অসম পুলিচ আসাম পুলিচ এবিবি কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আসাম কামাণ্ডো নিউ ভেকেন্সি আসাম কামাণ্ডো আপডেট অসম পুলিচৰ ফাইনেল ফলাফল কেতিয়া ঘোষণা কৰা হ'ব মেৰিট লিষ্ট কাটঅফ কিমান যাব খালি অসম পুলিচৰ ৱেট কৰি আছো বহুত কষ্ট কৰি ইণ্টাৰভিউ দি ফাইনেল সিলেকশন হ'মনে নাই তাৰ ওপৰত অপেক্ষা ৱেট ভয় লাগি আছে কি হয় ফাইনেল চাকৰি পাম নে নাই খালি আমাৰ লৰা ছোৱালীৰ ক্ষেত্ৰত অসম পুলিচৰ বৰ্তমান সময়খিনি মেইন হৈ আছে বাকি এসএসসি জিডি কনষ্টেবল এটা আপডেট আছে ভিডিওটো শেষলৈকে চাই থাকিবা বৰ্তমান অসম পুলিচ আসাম পুলিচ এবিউবি কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আসাম কামাণ্ডো এপিআৰ বোটমেন মেসেঞ্জাৰ অসম পুলিচ গেট 4 আসাম কামাণ্ডো গেট 4 কুকমেন সাফাইমেন বাৰ সেইবিলাক আপডেটে চলি আছে ইউটিউবত আমাৰ যিখিনি অসম আৰক্ষীৰ লগত জড়িত আছে দিনে ৰাতিয়ে কষ্ট কৰি আছে ফিল্ডত গৈ দৌৰি আছে তো হেতুৱে আৰু এতিয়া বৰ্তমান থাৰ্ড গেট ফৰ্থ গেটো সেইবিলাক আপডেট আছে ভিডিওটো শেষলৈকে চাই থাকা আৰু এই আপডেটটোৰ এটা নতুন আপডেট ধুনীয়াকৈ ভিডিওটো শেষলৈকে চাই থাকা 10 জুন তাৰিখে কি আছে থাম্বনেলটো নিশ্চয় দেখা পায় গমে পাইছা সেইটো কাৰণে ভিডিওটো চাবলৈ আৰম্ভ কৰিছা ময়ো আপডেটবোৰ দি আছো মোৰ লগত জড়িত হৈ থাকিবা নতুন চাকৰি খবৰ বাতৰি পাই থাকিবা মই দিবলৈ চেষ্টা কৰি থাকিম এইদৰে যেনেকৈ মৰম আশীৰ্বাদ দি আজি 15000 সাবস্ক্ৰাইবাৰ কৰি দিলা অতি কম দিনৰ ভিতৰতে সাবস্ক্ৰাইব কৰি থবা আৰু মোক খুৰি আছিল যে ইনষ্টাগ্ৰামৰ আইডিটো লাগে আইডিত ইনষ্টাগ্ৰামত মেছেজ কৰি আপোনাৰ কন্টেক্ট কৰি এক্সামৰ বিষয়ে ৰানিং সেইবিলাকে আৰু মই এতিয়া বৰ্তমান ইনষ্টাগ্ৰাম খোলা নাই মই চেষ্টা কৰিম ইনষ্টা আইডি খুলি পেলাই মই আপোনালোকৰ লগত মেছেজ কৰি কথা পাতি এতিয়া ভিডিওটো শেষলৈকে চাই থাকা কনষ্টেবল পৰীক্ষা স্যাৰ এবাৰ হৈ যোৱা জুনৰ 10 জুনৰ ভিতৰত নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম যেহেতু অসমত বৰ্তমান খবৰ পৰিস্থিতি বহুত বেয়া যেহেতু এতিয়া বাৰিষা দিন হয়তো সকলোৱে গমে পাইছে তো চৌদিশে বানপানী আৰু এতিয়া বানপানীৰ কথাটো মই বাদ দিলোঁ মই বানপানীৰ বিষয়ে এটা নেক্সট ভিডিঅ' লৈ আহিম আমাৰ ইয়াতো যেহেতু বানপানীৰ পৰিৱেশ হ'ব ধৰিছে তো এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ ফাইনেল লিষ্ট বা ফাইনেল ফলাফল অহা 10 জুনৰ তাৰিখে ঘোষণা কৰা হ'ব আজি যেহেতু 1 জুন আজি জুনৰ 1 তাৰিখ তো অহা 10 তাৰিখৰ ভিতৰত অসম পুলিচৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব 10 জুনৰ তাৰিখে তো সেই ভিডিঅ'টো বহুত বেছি ভাইৰেল হৈ আছে তো তাৰ ওপৰত আজি মই কথা পাতিম তো ফাইনেলি সঁচাকৈ নে কিবা তোমালোকে খালি ভিডিওটো শেষলৈকে চাই থাকা আৰু যেহেতু মই আপডেটবোৰ দি আছোঁ অসম পুলিচৰ যিবিলাক আহিবলগীয়া ভেকেন্সিৰ ওপৰত বা বৰ্তমান এতিয়া যোনসকলে সেই আজি দিনৰ পৰাই যেহেতু আমি অহাৰ বানপানীত যেহেতু অহা বছৰ যিটো বানপানী পৰিস্থিতিত আমাৰ ইণ্টাৰভিউ বেক হৈছিলে স্থগিত ৰখাইছিলে তো বানপানী ভয় বাৰিষাত আমি সকলোৱে ফিল্ডত বোকা পানীয়ে দৌৰি ঢাকৰি প্ৰেক্টিছ কৰি আজিৰ তাৰিখত বৰ্তমান ৱেট কৰি আছো ফাইনেল ফলাফল যেহেতু অহা কাইলৈ ফাইনেল ফলাফল বুলি ক'বলৈ গ'লে কেনেকুৱা এটা ভয় লগা পৰিস্থিতি বা বুকু ধপ কি হ'ব নহ'ব যেহেতু পৰীক্ষা ক'লে ফাইনেল ফলাফলত ভয় লাগে তো তাৰ কাৰণে আজি আপডেটটো লৈ আহিছোঁ ভিডিওটো বেছি দীঘল নকৰোঁ খুব ভালকৈ শুনিবা যিখিনি কথা কওঁ আৰু উল্টা পুল্টা কমেণ্ট নকৰিবা আৰু যেহেতু মই জনাই আছোঁ SLPIBত বৰ্তমান চাৰ্ভাৰ ডাউন মাৰি আছে তাৰ দিশত কথা ক'লে যদি কথাটো কওঁ SLPIBত চাৰ্ভাৰ ডাউন মাৰা অৰ্থ এটাই যে নতুন কিবা এটা আপডেট এড কৰিছে যেতিয়া চৰকাৰৰ ফালৰ পৰা SLPIB ফালৰ পৰা সময় সুবিধা মিলিব সেই এড কৰা আপডেটটো আমাক শ্বেয়াৰ কৰিব আমি কিবা এটা আপডেট পাই থাকিম SLPIBত সেইকাৰণে বহুতে কমেণ্ট কৰিছিলে যে দাদা SLPIB সাইটটো ডাউন হৈ আছে কি আপডেট আহিব নতুন ভেকেন্সি নতুন আপডেট আমাৰ যেহেতু মেৰিট লিষ্ট প্ৰকাশ পাবলৈ আছে সেইবিলাক আপডেট আহিবনে নে মানে নিউ ভেকেন্সি আপডেট আহিব কেতিয়াৰ পৰা অনলাইন হ'ব কিমান ভেকেন্সি আহিব সেইবিলাকে আপডেট আৰু যেহেতু এড কৰিবলগীয়া আছে আৰু এতিয়া SLPIBত যেহেতু এইকেইদিন বহুতখিনি চাৰ্ভাৰ ডাউন মাৰি আছে ময়ো আপডেটবোৰ দি আছোঁ আৰু যেহেতু SLPIBত চাৰ্ভাৰ ডাউন মাৰিলে এটা আপডেট আহিব সেইটো কথা বাদ দিলোঁ আপডেট যদি আহে আমি আপডেটটো পাই থাকিম আৰু এতিয়া মেইন কথাটো হ'ল যে অসম পুলিচৰ জুনৰ 10 তাৰিখৰ ভিতৰত ফাইনেল সিলেকশন মানে মেৰিট লিষ্টটো প্ৰকাশ পাব নেকি ট্ৰেইন আহিছে পিছফালে ট্ৰেইন আহিছে আৰু যেহেতু কৈ আছিলে তো সেইটো নহয় সেইটো CM ছাৰে এটা মন্তব্য জনাইছিলে যে আমাৰ ল'ৰা ছোৱালীসকলে সুধিছিলে এখন মানে এঠাইত যাওঁতে তো CM ছাৰক সুধিছিলে যে মামা আমাৰ অসম পুলিচৰ
ফাইনেল সিলেকশ্যন বা যিটো ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰা হ'ব তো CM ছাৰে ক'লে জুনৰ 10 তাৰিখে তো সেইটো ভিডিঅ' মই লগাই দিছোঁ তোমালোকে চোৱা কনষ্টেবল পৰীক্ষাৰ স্যাৰ এবাৰ হৈ যোৱা 10 দিনৰ ভিতৰত ফাইনেল মেৰিট লিষ্ট কনষ্টেবল পৰীক্ষাৰ স্যাৰ এবাৰ হৈ যোৱা 10 দিনৰ ভিতৰত নিশ্চয় তোমালোকে এই ভিডিঅ'টো চেক কৰিলা আৰু এইটো ভিডিঅ' ফেক নহয় ৰিয়েল ভিডিঅ' কিন্তু এইটো ভিডিঅ'টো এই বছৰ নহয় যিটো আমাৰ যোৱা বছৰ আগৰ যিবিলাক ইণ্টাৰভিউ হৈ গৈছিলে তো তেতিয়া মন্তব্য জনাইছিলে যিহেতু এতিয়াও আমাৰ CM ছাৰে যিবিলাক মন্তব্য জনায় বোলে গাড়ীত গৈছে CM ছাৰে এবাৰ ছাৰ আমাৰ ফাইনেল ফলাফল কেতিয়া ঘোষণা কৰা হ'ব নিউ ভেকেঞ্চি কেতিয়া আহিব CM ছাৰে মন্তব্য এটা কৈ দিয়ে তোমালোকৰ ছেপ্টেম্বৰ মাহতে হ'ব বা CM ছাৰে ক'ৰবাত মিটিঙত গৈছে তো তাতো মানে কয় যে আমাৰ ল'ৰা ছোৱালীসকলে চাকৰি বাকৰিৰ কাৰণে দৌৰিব লাগে সেনেকৈ জনাই থাকে কোনোবা ইনষ্টাগ্ৰামত পষ্ট কৰি দিয়ে কোনোবা ইউটিউবত পষ্ট কৰি দিয়ে বহুতখিনি মন্তব্য টাইপিং কৰি লিখি দিয়ে মানে এনেকৈ তো তাৰ কাৰণে মই আজি ভিডিঅ'টো এইটো কিন্তু ৰিয়েল নহয় মানে ফেক হয় কিন্তু এই বছৰ নহয় আগৰ ভিডিঅ' হয় কিন্তু এই বছৰ বৰ্তমান সময় মানে এইটো নহয় যে আজি জুনৰ 1 তাৰিখ অহা জুনৰ 10 তাৰিখে তো ফাইনেল ফলাফল ঘোষণা কৰা হ'ব সেইটো নহয় দেই এতিয়া গম পালা কিন্তু SLPIBত অতি কম দিনৰ ভিতৰতে আহি আছে এটা মানে নতুন খবৰ ওপৰত যিবিলাক আমাৰ অসম পুলিচৰ লগত জড়িত এতিয়া পৰিৱেশ ক'বলৈ গ'লে বৰ্তমান পৰিৱেশটো ভয়ংকৰ ৰূপত যিহেতু সকলো ফালৰ পৰা বান গুৱাহাটীটো বানৰ আৰু যিহেতু এতিয়া লখিমপুৰ সেইফালে বান মানে কাৰ্বি আংলঙত যিবিলাক আমাৰ পানী গেট আছে মানে সেইবিলাকো লাহে লাহে এৰিছে তো আমাৰ ইয়াতো আমাৰ ওচৰত বানপানী পৰিৱেশো পাইছে মানে যথেষ্টখিনি হৈছে আৰু অকণমান বেছিকৈ পানী হ'লে হয়তো আমাৰ ইয়াতো পানী হৈ যাব এতিয়া মই য'ত আছোঁ ইয়াতো পানী হৈ যাব এই নহ'লেতো উপায় নাই এতিয়া বাৰিষা দিন আৰু যিহেতু সকলোৱে ৰানিং কৰি আছিলে চাগে একদিন বৰষুণ বতৰ কাৰণে ৰানিং কৰিব পৰা নাই আৰু যিহেতু আমাৰ তেনেকুৱা হৈছিলে আমি যেতিয়া ইণ্টাৰভিউৰ কাৰণে ৱেইট কৰি আছিলোঁ যোৱা বছৰ কথা কৈছোঁ তো ইণ্টাৰভিউ হ'বলৈ হওঁতে বানপানী পৰিৱেশ আৰু ভৰ বাৰিষা ফিল্ডবোৰ বোকা হৈ থাকে দৌৰিব নোৱাৰোঁ তো তথাপিও এনেকৈ আমাৰ অসম চৰকাৰে ধুনীয়াকৈ পৰিৱেশটো চাই মেলি তো ইণ্টাৰভিউটো পাতিলে তো সেইকাৰণে কৈছোঁ কষ্ট হ'ব বৰষুণ বতৰ বোকা পানী ৰ'দ সেইবিলাক চিন্তা কৰিব নালাগে যেনেকৈ যি পাৰা সুবিধা পাৰা দৌৰি থকা প্ৰেক্টিছ কৰি থকা পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া আৰু এটা ভাল খবৰ আজি জুনৰ 1 তাৰিখ অহা 2 জুনৰ পৰা SSC GD কনষ্টেবল নতুনকৈ কিমান ভেকেঞ্চি আহে সেইটো মুক্তি পাব বা কিমান পদ আহে কোনে এপ্লাই কৰিব মন আছে SSC GD কনষ্টেবল তো বহুতখিনি পদ অহা কথা কৈছে তো আজি যেহেতু জুনৰ 1 তাৰিখ অহা জুনৰ 2 তাৰিখৰ পৰা SSCয়ে মুক্তি দিব কিমানখিনি পদ নতুন 2025-26 বৰ্ষ আৰু যেহেতু এইবাৰো যোনসকলে পৰীক্ষা দি থৈছে SSC তেওঁলোকেও ফিজিকেল ৰানিং সেইবিলাকো আছে তো কম দিনৰ ভিতৰতে আপডেটবোৰ আহি থাকিব ময়ো দি থাকিম আৰু এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সেই জুনৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব তো তেওঁলোকৰ ড্ৰাইভাৰসকলৰ ড্ৰাইভিং টেষ্ট লগতে স্কিল টেষ্ট বা তেওঁলোকৰ সেইটো ভাইভাটো অৰেল ভাইভা তো সেইবিলাকো দিবলগীয়া আছে সকলোৱে ভালকৈ দিবা গেট 3 গেট 4 ADRE যোনটো আমাৰ 12,600 কিমানটা পদ আছিলে তো পদবিলাক ভাগে ভাগে যিমান ভেকেঞ্চি আছে তো সিমানতে আৰু এতিয়া অসম পুলিচৰ যেহেতু মই আপডেটবোৰ দি আছোঁ এনেকৈ দি যাম তো পলাশ আছাম এইটো চেনেলো যদি প্ৰথমবাৰ চাই আছে তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিহেতু মই যিবিলাক আপডেট পাওঁ সেইবিলাকে দি আছোঁ আৰু এই ভিডিঅ'টো মানে ইনষ্টাগ্ৰামতো ভাইৰেল হৈ আছে আৰু কিছুমানে পোৱাই পাইছে কিছুমানে পোৱা নাই যদি মই ধুনীয়াকৈ কৈ দিছোঁ CM ছাৰে গৈছিলে এখন মিটিঙত তো 10 জুন তাৰিখে ফাইনেল ফলাফল ঘোষণা কৰা হ'ব বুলি কৈছিলে আমাৰ যিহেতু ইণ্টাৰভিউ দিয়া ল'ৰাসকলে সুধিছিলে তো তাৰ কাৰণে মই আপডেটটো লৈ আহিলোঁ আৰু এইকেইদিন আপডেটবোৰ যিবিলাক আপডেট আহে বা যিবিলাক হয় পৰিৱেশ মিলাই আপডেট CM ছাৰেও যায় ছেপ্টেম্বৰ মাহত কিবাকিবি এনেকৈ নিউ ভেকেঞ্চি নিউ প্ৰকাশ পাব কিন্তু পৰিৱেশে ক'ব সেইটো এতিয়া বৰ্তমান বানপানী পৰিৱেশ গমেই পাইছা তো ইণ্টাৰভিউ বেগো হ'ব বা সেইটোৱে আৰু মানে ইণ্টাৰভিউটো হ'বই নিউ ভেকেঞ্চি আহিবই কিন্তু ইণ্টাৰভিউটো পিছুব পাৰে যিহেতু বানপানী পৰিৱেশ ভৰ বাৰিষা তো সেইকাৰণে আপডেটবোৰ দি যাম তো যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ সকলোকে ধন্যবাদ।